বন্ধু কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ এজোপা ভোলাখাচি। এইজোপাই হৈছে ভোলাখাচি। ইয়াৰ গুৰিটো চাওক 6 ফুটৰ ওপৰ হৈ গ'ল। এই ওপৰ অংশত এইডোখৰটো 7 ফুট হৈ যাব। আৰু চাওক এই গুৰিতে সাধাৰণতে দুফেঙেৰীয়া হৈ যায়, ফেঙনি মেলি যায়। আৰু এইডাল হ'ল এডাল মস্ত ভোলাখাচি। চাওক এই ডালত কোনো কাৰণত মাল নধৰে। মাল ধৰাটো অতি জটিল, কিন্তু ইয়াত আপুনি মাল বনাব লাগিব। এই গছজোপাত আপুনি চাল ছটা বখলিয়াই লৈ হাজাৰৰ ঘৰত আপুনি গজাল মাৰি দিয়ক। চাওক এইজোপাত হাজাৰৰ ঘৰত আপুনি গজাল মাৰিব পাৰিব। ইয়াৰ দুটা ডাল হৈ গৈছে, দুটা ডালত একেবাৰে ওপৰৰ পৰা, কাৰণ ইয়াক একেবাৰে ওপৰলৈকে উঠি যাব পাৰিব। ওপৰলৈকে উঠি গৈ আপুনি হাজাৰৰ ঘৰত যদি গজাল মাৰি দিয়ে, সেই প্ৰত্যেকটো গজালতেই আপোনাৰ গজালটো কমপ্লিট সোমোৱাই দিব নালাগে, ঠিক 1 ইঞ্চিমান উলিয়াই থ'ব লাগে। 1 ইঞ্চি আধা ইঞ্চি, যাতে আপুনি আকৌ তাক উঠাই আনিব পাৰে। আপুনি 6 মাহ গজাল মাৰি থওক, 6 মাহৰ পিছত আপুনি গজালখিনি উলিয়াই আনক। উলিয়াই অনাৰ পিছত ইয়াত আপোনাৰ তাতে মাল জমা হ'ব। এতিয়া চাওক একদম একোৱেই নাই, একেবাৰে কেতিয়াবা ঘাপ দিছিল, সেই ঘাপবিলাক পুৰত হৈ গৈছে। এইবিলাক চাওক, যেতিয়া আপুনি গজাল মাৰি দিব, গজাল মাৰি দিয়াৰ পিছত আপোনাৰ এই যে দাগটো দেখিছে, গজালটো যেতিয়া আপুনি উঠাই আনিব, এই দাগটোৰ দৰে কিছুমান দাগ হৈ যাব। তাৰপাছত আপুনি গছডাল বিক্ৰী কৰিব পাৰিব। এই জেগাটোত কিন্তু অকল ভোলাখাচি আছে। এইজোপা চাওক, এইজোপা একেবাৰে কাষতে আছে। এজোপা প্ৰকাণ্ড ভোলাখাচি। চাওক কেনেকৈ বহল হৈ গৈছে, গুৰিতেই গছজোপা একদম বহল হৈ গৈছে। এজোপা চাওক একোৱেই নাই ভোলাখাচি। যেতিয়া ভোলাখাচি এজোপা হয়, সেই ভোলাখাচিজোপাহে সাধাৰণতে বিক্ৰী নহয়, সি থাকি যায়। সি বহুত দিন জীয়াই থাকে, যিহেতু তাত কোনো বেমাৰ বিঘিনি নহয়। এজোপা ভোলাখাচিয়ে বহুত দিন আয়ুস পোৱাৰ মূলতে হ'ল যে তাত মাল নধৰে। মাল নধৰাৰ কাৰণে গছজোপা বেপাৰীয়ে নিকিনাৰ কাৰণে সি ডাঙৰ হৈ যায়। চাওক আকৌ এজোপা মই আপোনালোকক দেখুৱাইছোঁ। এজোপা চাওক ভোলাখাচি। তাৰ গুৰিটো আপুনি চাওক কিমান ব্যাগুম গুৰি। কিমান ব্যাগুম হৈছে দেখিছে। আকৌ গুৰিৰ পৰা পুলি ওলাইছে। এনেকৈ ইয়াত বহুত পুলি ওলাই যাব। চালটো চাওক একদম অমিতা পিঠিয়া সাঁচিৰ দৰে। এই ভোলাখাচিৰ পৰা যেতিয়া মানুহে পুলিবিলাক সংগ্ৰহ কৰিব, এই ভোলাখাচিৰ পুলিবিলাক যেতিয়া সংগ্ৰহ কৰিব বা ভোলাখাচি গুটিবিলাক সংগ্ৰহ কৰি বেপাৰীবিলাকে বজাৰত মেলি দিয়ে। এতিয়া হ'ল এই ভোলাখাচিত কিন্তু, এই ভোলাখাচিজোপাত কিন্তু চব মাল ধৰিছে। চাওক এই যে ক'লা ক'লা দাগটো দেখিছে, এই ওপৰত কিন্তু এটা ভাল পোকে ধৰিছে। আৰু সৈতে এটা জেঠী পৰি আছে। জেঠীৰ নেজডালত দেখিছেনে, সেইটো এটা পোক হৈছে। কেলৈ পোক হৈছে জানেনে? কাৰণ এই অঞ্চলটোত গোটেইখিনি যদিও ভোলাখাচি আছে, এতিয়া সেইজোপাও ভোলাখাচি, সেইজোপাও ভোলাখাচি, কিন্তু এই ভোলাখাচিবোৰত মাল ক'ৰ পৰা আহিছে? যে এই অঞ্চলটোৰ আশে পাশে মিঠা খাচি আছে। সেই মিঠা খাচীবিলাকৰ পৰা কি হৈছে, এই পোকবিলাক গুচি আহিছে। গুচি আহি এই ভোলাখাচিবিলাকত মানে পৰিছেহি। ভোলাখাচিবিলাকত সেই মিঠা খাচীবিলাকৰ পৰা পৰিছেহি। সেইকাৰণে মই কৈছোঁ যে আপুনি যদি ভোলাখাচি ৰুইছে, মানে আপোনাক বেপাৰীয়ে ঠগি দিলে বুলি আপুনি ভাবিছে, বেপাৰীয়ে আপোনাক গোটেই সোপা ভোলাখাচিয়ে দি দিলে। কাৰণ ভোলাখাচিয়ে দিব। এইজোপা খাচীত, এই ভোলাখাচি এজোপাত আপোনাৰ কমেও 10,000 গুটিয়ে পাব। গতিকে এনেকুৱা এজোপা গুটি গছৰ গুৰিলৈ মই আহি মোনাই মোনাই গুটি সংগ্ৰহ কৰি মই পলিথিন কৰি বজাৰত এৰি দিব পাৰোঁ। এটা পুলিত মই 10 টকা 5 টকা ৰেটত বিক্ৰী কৰি দিব পাৰোঁ। আৰু মই কৈ দিব পাৰোঁ যে এইবিলাক একদম ভাল পিয়ৰ খাচী। এই খাচী পাত পুলিটো চাওক, ইয়াৰ পাতখিনি চাওক, এইটো ভোলাখাচি। ইয়াৰ পাতখিনি চাওক ডাঠ, ইয়াৰ পাতখিনি ডাঠ মোটা মোটা। গতিকে আপোনাক যেতিয়া এই ভোলাখাচিজোপাৰ পৰা এই দুজোপা ভোলাখাচি এইকেইটা আছে, এই দুজোপা ভোলাখাচিত কম গুটি লাগেনে? আৰু তাৰ ফাকেদি সেইফালে সৰকি দিলে আপুনি আকৌ দেখিব ভোলাখাচি। মানে এই জেগাটোত গোটেইখিনি ভোলাখাচিয়ে আছে। গতিকে ইয়াতে আচলতে বেপাৰীবিলাক আহি যায়। এনেকুৱা জেগালৈ ময়ো আহিম, কাৰণ মোৰ যেতিয়া অকল খাচী পুলিহে লাগিব, তেতিয়া মই ইয়ালৈকে আহিম। মই কাৰণ
ঘূৰি ফুৰিব নোৱাৰোঁতো, গুটি বিচাৰি মই ঘূৰি ফুৰিব নোৱাৰোঁ নহয়। এজোপা ভোলা খাচি গুৰিলৈ আহিম, বস্তা এটা লৈ আনিম, বছ এক বস্তা গুটি লৈ গুচি যাম, বা এক মোনা লৈ যাম, সেই মোনা পচাম, আকৌ লৈ আহিম। লাখ লাখ পুলি মই কৰিব পাৰোঁ অতি সহজ, কাৰণ মোৰ গুটি কোনো অভাৱেই নাই। এই এজোপা গুৰিলৈ আহিলে মই 10,000 12,000 গুটি পাম। গতিকে এনেকুৱা যদি আপুনি বেপাৰী আপোনাক কৰিলে যে এনেকুৱা গছৰে আপোনাক পুলি দি দিলে, আপুনি নিশ্চিন্ত মনে থাকক। আপুনি মাজে মাজে এই দুজোপা গছ আছে নহয়, তাৰ মাজত আপুনি 4-5টা মিঠা খাচি ৰুই দিয়ক। তাৰপৰা দেখিব যে আপোনাৰ এই ভোলা খাচীবিলাকতো লাহে লাহে অলপ অলপ পোকে ধৰিবলৈ আৰম্ভ কৰিছে। তাৰপাছত আপুনি এটা নহয় এটা দিনত এজোপা গছ 4-5 লাখ নেপালেও 2 লাখ 1.5 লাখ তেনেকুৱা টকাত বিক্ৰী কৰিব পাৰিব। কাৰণ এইজোপা গছত এতিয়া 80-90 হাজাৰ দিব, এইজোপা গছত 80-90 হাজাৰ টকা দিব। যদিও ইয়াত মানে এটা ফুটি থাকিলেই হয়, কাৰণ ইয়াততো 1-2টা ফুটি ধৰিলে ওপৰত, সেয়া মই দেখাইছোঁৱেই যে 2-এটা ফুটি ধৰিছে। সেই ডালটো যে বেকা হৈ আহিছে, এই ডালটো যে বেকা হৈ আহিছে, কোলা কোলা দেখিছে, সেইকেইটা এটা ভাল ফুটি সোমালে, বৰ সুন্দৰ ফুটি এটা তাত সোমালে। গতিকে ই একদম জোল ইয়ালৈকে বৈ আহিলে, এইটো জোল বৈ অহা দাগ চাওক। গতিকে এইজোপা গছত লাখ টকা পাব। আৰু এইজোপা গছত বেপাৰীয়ে ঘাটি নাখায়, কোনো কাৰণত বেপাৰীজনে ঘাটি নাখায়, কাৰণ আগৰ নোলালেও ইয়াত আঁতৰ উলিয়াব পাৰিব। আৰু এই গছজোপা যদি কেনেবাকৈ আৰ্টিফিচিয়েল কৰি দিয়ে, তেতিয়াতো সেইজনৰ বহুত লাভ হ'ব। এটা চক এইটো দেখুৱাই দিছোঁ, এইটো এটা ফুটি। মই বহুত ভাল ভাল গছত দেখুৱাই থকা ফুটি, এইটো ফুটি চাওক। আপুনি ধুনীয়াকৈ দেখিছে, এইটো ফুটি চাওক, এইটো ধুনীয়া ফুটি এটা আছে। তে এই ফুটিটো কিন্তু কি হ'ব, যেতিয়া ভোলা খাচী হয় এই ফুটিটো বৰাই খাই পেলায়। গোটেই কথাটো হ'ল কি, ভোলা খাচীত পোক নপৰা নহয়, বা ভোলা খাচীত আগৰ নোহোৱা নহয়। ভোলা খাচীত যেতিয়া পোক পৰে, সেই পোকটোৱে যিখিনি মাল খালে, কিন্তু লগে লগে আকৌ সেই মালবিলাক ফিল আপ হৈ যায়। হ'ব লাগিছিলে মাল, কিন্তু মাল নহয়, কি হয়, ফিল আপ হৈ যায়, আকৌ মাংস ধৰি যায়। সেইটোৱে হ'ল ভোলা খাচীৰ ডাঙৰ কথা। আৰু ভোলা খাচীজোপা সেইকাৰণে ডাঙৰ হ'ব পাৰে, কাৰণ ইয়াক ৰুগ্ন কৰিব নোৱাৰে। একদম সঁচা কথাত ক'বলৈ গ'লে ইয়াক পোকে ৰুগ্ন কৰিব নোৱাৰে। ইয়াক খাই দিয়ে, ই আকৌ ফিল আপ হৈ যায়, ইয়াক খাই দিয়ে, ই আকৌ ফিল আপ হৈ যায়। মানে এবাৰ খোৱাৰ পিছত যদি ভিতৰত আগৰ সঞ্চিত হয়, সেই আগৰটো যদি যিমানেই পুৰণি হয় সিমানেই দাম হয়। সেই আগৰটো যদি 10 বছৰ 20 বছৰ 25 বছৰ হৈ যায়, তেতিয়া সেইটো মাল বহুত কোৱালিটি ভাল হৈ যায়। কিন্তু ইয়াৰ কি হয়, পোকে ধৰিছে, মাল আৰম্ভ হৈছে, আৰু লগে লগে মাংস ধৰি ফিল আপ হৈ গৈছে। ইয়াৰ মূল কথা সেইটোৱে। গতিকে ইয়াক কি কৰিব লাগিব, আপুনি পটাপট ইয়াক আৰ্টিফিচিয়েল কৰিব লাগিব। আৰ্টিফিচিয়েল কৰি আপুনি এবছৰৰ ভিতৰতে বৰাই নাখাওঁতেই বিক্ৰী কৰিব লাগিব। হেল্ল' বন্ধু, নিশ্চয় আপোনালোকে বুজি পাইছে। মই আপোনালোকক এনেকুৱা হাজাৰজোপা ভোলা খাচী দেখুৱাব পাৰিম। এই অঞ্চলটোতে হাজাৰ হাজাৰ খাচী গছ আছে, কিন্তু চব ভোলা খাচী। মিঠা খাচী খুব কম আছে, শতকৰা 10জোপাহে মিঠা খাচী আছে। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, কাৰণ মই যিটো ভোলা খাচীৰ কথা আপোনালোকক আগৰ ভিডিঅ'বোৰতো কৈয়ে আহিছোঁ, আৰু আজি মাত্ৰ কেইজোপামান ডাঙৰ ভোলা খাচী আপোনালোকক দেখুৱালোঁ, তাৰ গুণাগুণৰ বিষয়ে ক'লোঁ। আৰু আজিলৈ মেলানি মাগিছোঁ। আকৌ লগ পাম। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আকৌ লগ পোৱা মানসেৰে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।